নমস্কাৰ এছপিএন কল সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছো আশা কৰো সকলোৰে ভাল অসম বিত্তীয় নিগমৰ নতুনকৈ পদ মুকলি হৈছে আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰো ভিডিওটো আপোনালোকে অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনিৰ কোৱালিফিকেচন কিমান লাগিব জবৰ লোকেশন ক'ত হ'ব আৰু স্যালাৰি কিমান হ'ব আসাম ফাইনান্সিয়েল কৰ্পোৰেচনে মেনেজাৰিয়েল পোষ্টৰ 6টা পদ মুকলি কৰিছে যাৰ এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 11/8/2025 এয়া প্ৰথম পদটো হৈছে এজিএম ফাইনান্স ইয়াৰ পদ হৈছে এটা ইয়াত হ'ব পে বেন 4 স্যালাৰি ষ্টাৰ্টিং হ'ব 30,000 আৰু ম্যাক্সিমাম 1,10,000 টকা লগতে গ্ৰেড পে হ'ব 14,500 টকা আৰু ম্যাক্সিমাম এজ লিমিট বিচৰা হৈছে 50 বছৰ সেকেন্ড পদটো হৈছে মেনেজাৰ টেকনিক্যাল ইয়াৰ দুটা পদ মুকলি হৈছে ইয়াৰ পে বেন হ'ব 30,000 পৰা 1,10,000 টকা লগতে গ্ৰেড পে হ'ব 13,300 টকা ইয়াত ম্যাক্সিমাম এজ লিমিট বিচৰা হৈছে 45 বছৰ 3 নম্বৰটো হৈছে মেনেজাৰ ফাইনান্স ইয়াৰ পদ হৈছে এটা ইয়াত হ'ব পে বেন 4 স্যালাৰি হ'ব 30,000 পৰা 1,10,000 ৰ ভিতৰত লগতে গ্ৰেড পে থাকিব 13,300 টকা ইয়াতো ম্যাক্সিমাম এজ লিমিট বিচৰা হৈছে 45 বছৰ 4 নম্বৰ পদটো হৈছে মেনেজাৰ এইচআৰ ইয়াৰ পদ হৈছে এটা ইয়াত পে বেন 4 লগতে স্যালাৰি হ'ব 30,000 পৰা 1,10,000 ৰ ভিতৰত লগতে গ্ৰেড পে 13,300 টকা ইয়াতো এজ লিমিট ম্যাক্সিমাম 45 ইয়াৰ্স বিচৰা হৈছে 5 নম্বৰটো হৈছে ডেপুটি মেনেজাৰ ফাইনান্স ইয়াৰ পদ হৈছে এটা ইয়াত পে বেন 4 30,000 পৰা 1,10,000 ৰ ভিতৰত স্যালাৰি দিব লগতে গ্ৰেড পে হ'ব 13,300 টকা ইয়াত এজ লিমিট বিচৰা হৈছে 40 বছৰ এজিএম ফাইনান্সৰ এডুকেশ্যন কোৱালিফিকেশন এমএসসি এমকম এমএ এমবিএ আৰু পিজিডিএম বিচৰা হৈছে লগতে 7 ইয়াৰ্সৰ ফাইনান্সিয়েল ইনষ্টিটিউচনত এক্সপেৰিয়েন্স বিচৰা হৈছে লগতে মেনেজাৰ টেকনিক্যালৰ বিই বিটেক এমবিএ আৰু পিজিডিএম বিচৰা হৈছে লগতে 5 বছৰ মিনিমাম ফাইনান্সিয়েল সেক্টৰত এক্সপেৰিয়েন্স বিচৰা হৈছে মেনেজাৰ ফাইনান্সৰ বিএ বিএসসি বিকম আৰু এমবিএ আৰু পিজিডিএম বিচৰা হৈছে ইয়াৰ ভিতৰত যিকোনো এটা হ'লে হ'ব লগতে 5 বছৰৰ বেংকিং সেক্টৰত এক্সপেৰিয়েন্স বিচৰা হৈছে মেনেজাৰ এইচআৰ এমবিএ এইচআৰ বিচৰা হৈছে কোৱালিফিকেশন লগতে 5 বছৰ ফাইনান্সিয়েল ইনষ্টিটিউচনত এক্সপেৰিয়েন্স বিচৰা হৈছে ডেপুটি মেনেজাৰ ফাইনান্সৰ বিই বিএসসি বিকম বিচৰা হৈছে লগতে 5 বছৰ এক্সপেৰিয়েন্স বিচৰা হৈছে লগতে আদাৰ ক্ৰাইটেৰিয়া বহুতখিনি আছে যেটা সিটিজেন গৰাকী ইণ্ডিয়াৰ সিটিজেন হ'ব লাগিব লগতে অসমৰ পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব তেখেতৰ পিআৰসি সাৰ্টিফিকেট থাকিব লাগিব লগতে এক্সচেঞ্জ কাৰ্ড থাকিব লাগিব কেণ্ডিডেট গৰাকীয়ে ইংৰাজী অসমীয়া আৰু হিন্দী ক'ব লিখিব আৰু পঢ়িব পৰা হ'ব লাগিব এজ সিলেকশন থাকিব এসসি এসটি 5 বছৰ ওবিসি এমবিসি 3 বছৰ এপ্লিকেশন ফিজ 500 টকা পেমেন্ট ডিটেইলস তো হৈছে বেংক অফ বৰোদা 80 ৰোড ব্ৰাঞ্চ গুৱাহাটী এসি এই নম্বৰ 090902 602755 এটো আপোনালোকে দেখিছে এটো আপোনালোকে পে কৰিলে হ'ল কিটো এপ্লাই কৰিব আপোনালোকে গুগলৰ আসাম ফাইনান্স কৰ্পোৰেচন বুলি সাৰ্চ কৰি দিলে লগে লগে অফিচিয়েল ওয়েবসাইটটো খোল খাব অফিচিয়েল ওয়েবসাইটটো খোল খোৱাৰ লগে লগে তাত আপোনালোকে প্ৰথম ৰেজিষ্ট্ৰেচন কৰিব লাগিব নিজৰ পাৰ্সোনাল ডিটেইলস খিনি আধাৰ কাৰ্ড পান কাৰ্ড বাৰ্থ সাৰ্টিফিকেট বেংক পাছবুক দি ৰেজিষ্ট্ৰেচন কৰাৰ পিছত লগইন কৰিব লগইন কৰাৰ আপোনাৰ কোৱালিফিকেশন সাৰ্টিফিকেট বোৰ পিডিএফ বনাই তাত আপলোড কৰিব লগতে নিজৰ পাছপোৰ্ট সাইজ ফটোগ্ৰাফৰ সিগনেচাৰ পিডিএফ বনাই আপলোড কৰিব লগতে সকলো ডিটেইলস ফিল কৰিব ফিল কৰাৰ পিছত সাবমিট কৰাৰ লগে লগে ফিজটা পে কৰিব লাগিব এই ফিজটো পে কৰি দিয়াৰ লগে লগে তাৰ ৰেফাৰেন্স আইডি জেনেৰেট হ'ব ৰেফাৰেন্স আইডিটো লগত ৰাখি থব ফিউচাৰ যে এডমিট কাৰ্ড ডাউনলোড কৰিব এই ৰেফাৰেন্স আইডিটো আপোনাক বহুতখিনি হেল্প কৰিব এখন হয় যে অফিচিয়েল নোটিফিকেশনখন মই যিখিনি কথা ক'লো গুটেখিনি ক্লিয়াৰলি মেনশন হৈ আছে ইমানখিনি আছিল অসম বিত্তীয় নিগমৰ মুকলি হোৱা পদখিনিৰ এটা ডিটেইল ডিসকাশন আশা কৰো আপুনি ভিডিওটো চাই ভাল পালে যদি ভিডিওটো চাই অলপ হলেও লাভজনক হ'ল বুলি ভাবিছে তেন্তে লাইক কৰিব লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ